বন্ধুসকল নমস্কাৰ, মই অভিজিত। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। মই আছোঁহি কিয়া ডিলাৰত। মোৰ গাড়ী কিয়া কাৰেণ্ট এখন ফাৰ্ষ্ট ছাৰ্ভিচিং আছিলে, মই ফাৰ্ষ্ট ছাৰ্ভিচিং কৰাবলৈ আহিছোঁ। আৰু এই ক্ষেত্ৰত মই আপোনালোকক ক'বলৈ বিচাৰোঁ, ফাৰ্ষ্ট ছাৰ্ভিচিং মিনিমাম ৰেটত হৈ যায়। মোৰ কষ্টিং পৰিছে আপোনাৰ 350 ৰুপিজ আৰু 110 ৰুপিজ পৰিছে আপোনাৰ নাইট্ৰজেন ফিল আপত 4টা চকা, মেবি 5টা চকাই নাইট্ৰজেন ফিল আপ হ'ব। গতিকে ফাৰ্ষ্ট ছাৰ্ভিচিঙত আপোনালোকে এটা কথা মন কৰিব যে আপোনালোকৰ প্ৰথম ছাৰ্ভিচিং যেতিয়া এখন গাড়ী চাৰিচকীয়া কৰিবলৈ আহে, তেতিয়া আপোনালোকৰ ডিলাৰৰ মানুহে প্ৰায় বিভিন্ন ধৰণৰ ছাৰ্ভিচ বিক্ৰীবলৈ আপোনাৰ আৰম্ভ কৰি দিব। যেনেকৈ কোটিঙৰ পৰা আৰম্ভ কৰি তলৰ যিটো চেচিছ পেইণ্ট হয় সেইটোৰ পৰা আৰম্ভ কৰি এণ্টি যিটো কোটিং হয় সেইটো। কিন্তু আপোনালোকে চিম্পলি পলাইটলি আপোনালোকে এইটো ৰিজেক্ট কৰিব যে আমি এইটো কাম নকৰোঁ, বা বিভিন্ন ধৰণৰ ছাৰ্ভিচ পেকেজ দিবলৈ যত্ন কৰিব। সেইখিনিও আপুনি পলাইটলি আপুনি ক'ব যে এইখিনি নকৰিম। কাৰণ মানে চাব যে মামৰ নাহিবৰ কাৰণে অলৰেডি কোম্পেনীয়ে বঢ়িয়া কোটিং অলৰেডি প্ৰভাইড কৰেই। তাৰপাছত আৰু এনেকুৱা কোনো কথা নাথাকে যে আপোনালোকে তাত আকৌ এক্সট্ৰা এটা কোটিং কৰিব। কাৰণ যদি তলটো ঘঁহনি খায় অলৰেডি 2টা কোটিঙে উঠিয়ে যাব। কিন্তু যদি তাত কাৰণে কোনো মতলব নবনে যে আপুনি আকৌ এক্সট্ৰা এটা কোটিং লগাব, বা বিভিন্ন ধৰণৰ ছাৰ্ভিচ আপুনি কিনাৰ কোনো কথা নাথাকে। কোম্পেনীয়ে অলৰেডি ভাল ছাৰ্ভিচ দি ৰৈছে। থেংক ইউ।